আজি মই দুপৰীয়া মটৰ আৰু পনীৰৰ ঘুগুনি বনাইছিলোঁ। তাকে আপোনালোকক অলপমান ভিডিঅ' কৰি থৈ দিছিলোঁ। আহকচোন চাওঁ মইনো কেনেদৰে বনাইছিলোঁ। ইফালে মই বনাবৰ কাৰণে বিলাহী, পিঁয়াজ, আলু, তাৰপিছত মটৰ এনেকৈ ল'লোঁ। তাৰপিছত ইপিনে আকৌ জলকীয়া, তেজপাত, নহৰু এনেকৈ ল'লোঁ আৰু তাৰপিছত মই মানে কুকাৰত বনাম। কুকাৰত বনালে সোনকালে হয়। ইফালে মই মানে কুকাৰটো গৰম হোৱাত তেল দি তাৰপিছত ইফালে এই পিঁয়াজ, জলকীয়া আৰু তেজপাতখিনি অলপ ভাজি ল'ম। আলু আৰু পনীৰ মানে মটৰখিনি দি দিলোঁ। এইখিনি অলপ ভজা হোৱাৰ পিছত তাৰপিছত মানে নিমখ আৰু হালধিটো সোৱাদ অনুযায়ী দি দিছোঁ। তাৰপিছত এইখিনি অলপমান মানে ভাজি হোৱাৰ পিছত তাতে নহৰুখিনি দি দিলোঁ। নহৰুখিনি অলপমান ভাজি হোৱাৰ পিছত মানে বিলাহীখিনিও দিলোঁ। সেনেকৈ বনাম আৰু এয়া মোৰ অলপমান ভাজি হৈয়ে গ'ল আৰু তাৰপিছত ইয়াতে আকৌ গৰম পানী ঢালি দিলোঁ। কুকাৰত মানে 5টামান চিটি মাৰি ল'ম। তাৰপিছত ইপিনে আকৌ মই পনীৰখিনি কাটি চাটি লৈ ল'লোঁ আৰু তাৰপিছত ইয়াতে নিমখ আৰু হালধি সানি ল'ম। সানি ল'লে মানে ভাজিবৰ কাৰণে ভাল হয়। সানি ল'লোঁ। তাৰপিছত ইপিনে মই বেলেগ কেৰাহী এটাত মানে তেল গৰম কৰি পনীৰখিনি ভাজি ল'ম। ভাজি আছোঁ। ইপিনে আকৌ ভাজি হৈয়ে গ'ল পনীৰখিনি ফ্ৰাই কৰা হৈ গ'ল। ইয়াতে মটৰ আৰু আলুখিনিত মানে চিটিও আহি গ'ল ইপিনে। তাৰপিছত ইয়াতে মই পনীৰখিনি দি দিলোঁ। অলপমান ধুনীয়া কাটি দিলোঁ আৰু হৈয়ে গ'ল ইপিনে মোৰ পনীৰ আৰু মটৰৰ ঘুগুনি। ইপিনে আজি ইয়াৰ দুপৰীয়াৰ ভাত আলু ভাজি, পটল ফ্ৰাই, তাৰপিছত ধনিয়া আৰু বিলাহীৰ চাটনি আৰু মটৰ পনীৰৰ ঘুগুনি, দালি এয়াই আৰু।